পুমৃতসুদং সকলোকে আজি মই গৈ আছো মোৰ গাঁৱলৈ। ভণ্টি ইমান দিনে হস্পিটেলত এডমিট হৈ থকাৰ কাৰণে যাব পৰা নাছিলো। আজি ফাইনেলি মোৰ গাঁৱলৈ গৈ আছো। এয়া ৰাস্তাত ল'ৰা ছোৱালীবোৰে বিহু মাৰি ফুৰিছে, দেখিছেনে বাৰু? এই সেউজীয়াবোৰ দেখি আপোনালোকে গমেই পাইছে চাগে গাঁৱলৈ আহি পালে। এই চাংঘৰবোৰ যি হৈছে আমাৰ চিনাকি, আমাৰ মিচিং সকলৰ মৰমৰ চাংঘৰ, আৰু এই পথাৰবোৰ হৈছে আমাৰ ইমোচন। ঘৰলৈ আহি পাই মই এই হিৰইন দুজনীৰ লগত টাইম পাছ কৰিলো। বহুত দিন গাঁৱলৈ অহা নাছিলো, সেইকাৰণে সিহঁত দুজনীক লৈ পাৰলৈ গলো। তাতে গৈ অলপ ফুৰি আহোঁগে বুলি সিহঁতক লৈ তাত সিহঁতক মডেলাৰ বনাই দি সিহঁতৰ লগতে মোৰ টাইম বৰ ভালকৈ পাছ কৰিলো। নদীৰ পাৰত আহি আগৰ কথাবোৰ মনত পৰি গ'ল। বিশেষকৈ কভিডৰ সময়ত মই আৰু মোৰ ভাইটি কম, বন্ধু বেছি, দুয়োটাই আহি এনেদৰে বহি সুখ দুখৰ কথাবোৰ পাতো। অমৃত পেগু আপোনাক আজি মনত পেলোৱা হৈছে। এই সেউজীয়াবোৰ চাওকচোন গাইজ, এইবিলাক আপোনালোকে গাঁৱৰ বাহিৰে ক'তো নাপাব। কাষতে এখন নদী আৰু এই সেউজীয়াবোৰ, লগতে চাওক এই নাওবিলাক, যোনটো আমাৰ মিচিং সকলৰে এটা ইমোচন বুলি ক'ব লাগে। যিহেতু দেখি ৰখি থাকিব নোৱাৰি, অলপ নাৱতো উঠি দিলে। গোটেই আগৰ স্মৃতিবোৰ মোৰ চকুৰ আগত ভাহি গ'ল। বহুত ভাল লাগিলে, কিন্তু এই আপোন গাঁওখন কেতিয়াও পাহৰিব নোৱাৰো। বাৰু আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।